বিশ্ব পৰিৱেশ দিৱস হিচাপে গছপুলি ৰোৱাৰ কাৰ্যসূচী এটা গ্ৰহণ কৰিছে জুবিন ফেন ক্লাবে, যিটো প্ৰতি বছৰে কৰা হয়। জুবিনৰ নেতৃত্বত, তেওঁৰ আদৰ্শত আৰু তেওঁৰ গাইডেন্সত কৰা হয়। এইবাৰ তেওঁলোকে নিজে ঠিক কৰি লৈছে এনেকৈ ডিমৰীয়া কলেজ আৰু এইটো অঞ্চলৰ সোণাপুৰ ক্ষেত্ৰীয় অঞ্চলৰ বহুকেইখন এনেকুৱা শিক্ষানুষ্ঠান আৰু ৰাজহুৱা স্থান তেওঁলোকে বাছনি কৰি লৈছে, আৰু য'ত গছপুলিবোৰ ৰোৱাৰ পিছত ভালকৈ প্ৰতিপালনো হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে নিজেই তেওঁলোকে প্ৰতিপালন কৰিব, সেইটো দায়িত্ব তেওঁলোকে লৈছে। তেনেকুৱা ঠায়ে তেওঁলোকে বাছি লৈছে। গতিকে জুবিন ফেন ক্লাব তেওঁলোকে জুবিন আৰ্মি বুলি ক'বলৈ ভাল পায় আৰু জুবিনৰ আদৰ্শ কঢ়িয়াই নিবলৈ তেওঁলোকে চেষ্টা কৰিছে। গতিকে মই তেওঁলোকৰ লগত সহযোগ কৰিছোঁ। আমি এনেই জুবিনে অকল পৰিৱেশ দিৱসৰ দিনাই নহয়, গোটেই বছৰটোৱে তেওঁ গছপুলি ৰোপণ কৰাৰ কাৰ্যসূচী যিকোনো সময়ত য'তে ত'তে তেওঁ গ্ৰহণ কৰি থাকে আৰু চেষ্টাও কৰে যাতে ভালকৈ তদাৰক হয়, গছপুলিবোৰ প্ৰতিপালন হয়, ডাঙৰ হয়। তেওঁ পৰিৱেশৰ বিষয়ে যথেষ্ট সতৰ্ক আছিল। প্ৰকৃতিৰ বাবে তেওঁ বহুতখিনি কৰিবলৈ চেষ্টা কৰিছিল। আমিও তেনেকুৱা পদক্ষেপ কিছুমান গ্ৰহণ কৰিব লাগিব। আজি বিশ্ব পৰিৱেশ দিৱস কাৰণে আমি গছপুলিয়ে আজি ৰোপণ কৰিছোঁ, কিন্তু ইয়াৰ বাহিৰে আৰু বহু পদক্ষেপ কিবা কিবি আমি গ্ৰহণ কৰিব লাগিব। আপোনালোকৰ সহায় সহযোগিতা সদায় লাগিব আৰু সকলোৱে আমি মিলি আচলতে কামবোৰ কৰিব লাগিব। অকল গছপুলি ৰুই আজি ফটো দিলোঁ, আমি মিডিয়াৰ আগলৈ আহিলোঁ, সেই কথাটোৱে কথা নহয়। আচলতে সেইটো নিজৰ ফালৰ পৰা কৰিব লাগিব। উন্নয়নটো লাগিবই পৃথিৱীত। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে সকলো ধৰণৰ উন্নয়ন হ'ব, কিন্তু প্ৰকৃতিক আমি যদি ৰক্ষা নকৰোঁ তেতিয়াহ'লে আমাৰতো জীয়াই থাকিবলৈ বহুত ইয়াৰ পিছত আৰু জীয়াই থকাটো সম্ভৱেই হৈ নুঠিব। গতিকে প্ৰকৃতি সংৰক্ষণ আৰু প্ৰকৃতিৰ লগত আমি জীয়াই থকাৰ এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটো আমি অব্যাহত ৰাখিব লাগিব। নতুন প্ৰজন্মই বিশেষকৈ কথাবোৰ অনুধাৱন কৰি তেওঁলোকে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ ল'ব লাগিব। আমি সকলোৱে মিলি পৃথিৱীখন সেউজ কৰি প্ৰকৃতিক সংৰক্ষণ কৰি ৰাখিলেহে আমি জীয়াই থকাটো আমাৰ কাৰণে সুচল হ'ব।